99 বজাৰ তিনচুকীয়াৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বহুতখিনি ষ্টক অলৰেডি আহি পাইছে। বহুতবোৰ কিছুমান ষ্টক আমাৰ শেষ হৈ গৈছিলে নতুনকৈ। বহুত ষ্টক অলৰেডি আমাৰ আহিছে। সকলোবোৰ ষ্টক যিখিনি নতুনকৈ আহিছে তেনেকুৱা ধৰণৰ ষ্টকবোৰ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰাৰ আগতে মই আপোনালোকক আমাৰ দোকানখনৰ যিটো এড্ৰেছ সেই এড্ৰেছটো এবাৰ কনফাৰ্ম কৰি দিব বিচাৰিছোঁ। কাৰণ বহুত লোকে যিসকলে ধৰক দোকানলৈ আহিবলৈ চেষ্টা কৰে তেওঁলোকক প্ৰায় দেখা যায় যে তেওঁলোকে এড্ৰেছটোৰ কাৰণে বহুত খেলি মেলি হয়। প্ৰথম কথা হৈছে আমাৰ দোকানখন আছে ফাৰ্ষ্ট ফ্ল'ৰত। ফাৰ্ষ্ট ফ্ল'ৰত আপুনি আহিব লাগিব। তিনিচুকীয়াৰ যিটো GNB ৰোড হয়, গোপীনাথ বৰদলৈ ৰোড বা শ্বৰ্টত আমি যিটো GNB ৰোড বুলি কওঁ, GNB ৰোডত আহিব লাগিব। GNB ৰোডত আহিলে ATC মল এটা আছে বা LIC অফিচটো আছে। ATC মলৰ সন্মুখত হ'ব, LIC অফিচৰ কাষত হ'ব। সেইখিনিলৈ আপুনি আহিব লাগিব। সেইখিনিত অহাৰ পিছতে লাইফলাইন হস্পিটেললৈ সোমাই যোৱা যোনটো ৰাস্তা, সেই ৰাস্তাটোৰে আপোনালোকে সোমাই যাব। সোমাই যোৱাৰ লগে লগে জাষ্ট সোমাব লাগে, GNB ৰোডৰ পৰা অকণমান সোমাব লাগে। সোমোৱাৰ লগে লগে আপোনালোকে দেখা পাব যে তলত প্ৰায় 3-4খনমান দোকান আছে। সেই দোকানখিনিৰ ওপৰত মানে যিটো বিল্ডিং আছে, সেই দোকানখনৰ যোনটো বিল্ডিং হয় সেই বিল্ডিংটোত আপোনালোকে আহিব লাগিব। ফাৰ্ষ্ট ফ্ল'ৰত আহিব লাগিব। দোকানখনৰ কাষেৰে উঠি আহিবৰ কাৰণে খটখটি আছে, সেইফালে আপুনি উঠি আহিলে ইয়াতে আপোনালোকে দেখা পাব 99 বজাৰ তিনচুকীয়া। আৰু আমাৰ দোকানখন যিহেতু সন্মুখৰ ফালৰ পৰা দেখা নাযায়, গতিকে সন্মুখৰ ফালে ডাঙৰকৈ বৰ্ড মাৰি থোৱা আছে, হালধীয়া ৰঙৰ বহুত ডাঙৰ বৰ্ড মাৰি থোৱা আছে। অসমীয়া আৰু ইংৰাজীত লিখা আছে 99 বজাৰ তিনচুকীয়া বুলি। আপোনালোকে সেইটো দেখা পাব GNB ৰোডৰ পৰা। আৰু তাৰপিছতো যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে স্ক্ৰীণত মোৰ নাম্বাৰটো দেখিছে, এই নাম্বাৰটোত আপোনালোকে ফোন কৰি ল'ব। ফোন কৰি ল'লে আপোনালোকক মই কেনেকুৱা ধৰণে আহিব লাগে সেইখিনি গাইড কৰি দিব। দোকানখনৰ খোলা থকা টাইমিংটো মই আপোনালোকক ইয়াৰ লগে লগে জনাই দিব বিচাৰিছোঁ। চাওক, আমাৰ দোকানখন সপ্তাহৰ গোটেইকেইটা দিনেই খোলা থাকে। সোমবাৰৰ পৰা দেওবাৰলৈ গোটেইকেইটা দিনেই আমাৰ খোলা হয়। সোমবাৰৰ পৰা শনিবাৰলৈকে আমি ৰাতিপুৱা 10 বজাত দোকান খোলা হয় আমাৰ দোকান। আৰু ৰাতি ধৰক 8টা, 8:30 মান 9টা বজাৰ ভিতৰত আমাৰ দোকান বন্ধ কৰা হয়। আৰু দেওবাৰে আমাৰ দোকান 11টা বজাৰ পিছত খোলা হয়। দেওবাৰে ৰাতিপুৱা 11টা বজাৰ পিছত দোকানখন খোলা হয়। আৰু ৰাতি বন্ধ কৰাৰ সময়টো একেই হয়, ধৰক 8টা, 8:30টাৰ ভিতৰত আমাৰ দোকানখন বন্ধ কৰা হয়। বহুতৰ অসুবিধা হয় যে দেওবাৰে দোকান খোলা থাকে নে নাথাকে বা কোনদিনাখন খোলা থাকে নাথাকে, বহুতে ফোন কৰি সুধিব লগা হয়। গতিকে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ যে আমাৰ দোকান সদায় খোলা থাকে। সোমবাৰৰ পৰা দেওবাৰলৈকে সদায় খোলা থাকে। আৰু দেওবাৰে 11টা বজাৰ পিছত খোলা হয়। আপোনালোকে যিকোনো বাৰে যেতিয়া মন যায় তেতিয়াই আহিব পাৰিব এইখিনি সময়ৰ ভিতৰত। প্ৰায় ভালেখিনি দিনৰ পৰা প্ৰায় ধৰি লওক 15-20 দিন মানৰ পৰা আমাৰ যিখিনি চেণ্ডেলৰ ষ্টক হয়, হাৱাই চপ্পলেই হওক বা মহিলাসকল চেণ্ডেল লেডিজ চপ্পল হয়, সেইখিনি আমাৰ প্ৰায় শেষ হৈ গৈছিলে। এতিয়া আকৌ নতুনকৈ আহিবলৈ আৰম্ভ কৰিছে। আজিয়ে কিছুমান ষ্টক আহি পাইছে। কি ষ্টক কেনেকুৱা ধৰণে আহি পাইছে আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ, চাই লওক। আমাৰ ইয়াতে কি হয়, ষ্টকবোৰ আহে আৰু লগে লগে শেষ হৈ যায়। গতিকে আপোনালোকে সোনকালে আহিলে বস্তুবোৰ পাব। লগে লগে সোনকালে আহিব, সোনকালে আহি পিনে বস্তুবোৰ আপোনালোকে লৈ যাব পাৰিব। এতিয়া চাওক কেনেকুৱা ধৰণৰ কি ষ্টকবোৰ আহিছে আপোনালোকক মই দেখুৱাইছোঁ। এইবোৰ চেণ্ডেল চাওক, নতুনকৈ আহিছে। এইবোৰ খুব চলে, খুব ভাল পায় মহিলাসকলে পিন্ধি পিনে ক'ৰবাত বজাৰ সময় ওলাই যাবৰ কাৰণে খুব সুবিধাজনক হয়, খুব কৰে। আৰু এইবোৰ লাষ্টিং বিৰাট ভাল হয়, বহুত দিন চলে। বৰষুণ বোকাই পানী য'তেই পিন্ধক একো নহয়, এনেকুৱা ধৰণৰ চেণ্ডেলবোৰ পাব। যথেষ্টখিনি ষ্টক আহিছে। আৰু দামটো ক'বলৈ গ'লে এইখিনি চেণ্ডেল আমাৰ দোকানত 99 বজাৰ তিনচুকীয়াত দাম মাত্ৰ 70 টকা। আৰু আমাৰ সকলো বস্তুতে দামবোৰ লিখা থাকে, আপোনালোকে সোনকালে আহি লৈ ল'ব পাৰিব। তাৰপাছত এইখিনি চেণ্ডেল আহিছে ক'ৰবাত ওলাই মেলি ফুৰিবলৈ মেলিবলৈ বজাৰ পাতি ওলাই গ'লে বা ক'ৰবাত বিয়া চিয়া খাবলৈ গ'লে আপোনালোকে এনেকুৱা ধৰণৰ চেণ্ডেলবোৰ ব্যৱহাৰ কৰিব পাৰিব। দাম মাত্ৰ 120 টকা। এইবোৰৰ লাষ্টিং খুব ভাল। ইয়াত আপুনি দুটা কালাৰ পাব বৰ্তমান। এইটো এটা কালাৰ আছে আৰু প্ৰায় মেৰুণ ৰঙত এটা কালাৰ আছে। এইখিনি ষ্টক আহি পাইছে। তাৰপিছতে এনেকুৱা ধৰণৰ চপ্পলবোৰো আহি পাইছে। এনেকুৱা ধৰণৰ যিবোৰ চপ্পল হয়, পিয়ৰ হয়, এইবোৰৰ খুব ষ্টক মানে লাষ্টিং বিৰাট ভাল হয়। এনেকুৱা ধৰণৰ দাম মাত্ৰ 80 টকা হয়। এইখিনি আপোনালোকে 80 টকাত আমাৰ দোকানৰ পৰা এবাৰ লৈ যাব পাৰিব। তাৰপিছতে বাচ্ছাৰ এনেকুৱা ধৰণৰ চেণ্ডেল আহিছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে এনেকুৱা ধৰণৰ চেণ্ডেল আহিছে। খুব ভাল কোৱালিটিৰ চেণ্ডেল হয়, সাংঘাতিক ইলাষ্টিক মানে হেৰি হয়, পিন্ধি খুব আৰাম পাব। খুব বঢ়িয়া চেণ্ডেল হয়। আৰু দাম মাত্ৰ ৰখা হৈছে 70 টকা। 70 টকাতে আপুনি আমাৰ পৰা এনেকুৱা ধৰণৰ যিবোৰ চেণ্ডেল আছে, সৰু ল'ৰা ছোৱালীৰ চেণ্ডেল হয়, এইবোৰ আপোনালোকে লৈ যাব পাৰিব। তাৰপিছত মহিলাসকলৰ আৰু এটা টাইপৰ ডিজাইনৰ চেণ্ডেল আহিছে নতুনকৈ। এইটো টাইপৰ চেণ্ডেল হয়, এইটোৰো লাষ্টিং খুব ভাল, পিয়ৰ চেণ্ডেল হয়, ফাৰ্ষ্ট গ্ৰেডৰ মাল হয়। আৰু ইয়াৰো দাম মাত্ৰ 80 টকা। চাওক, দাম লিখি থোৱা আছে, মাত্ৰ 80 টকাত আপোনালোকে এনেকুৱা ধৰণৰ চেণ্ডেলবোৰ আমাৰ পৰা লৈ যাব পাৰিব। প্লাছ হাৱাই চপ্পল আহিছে। এনেকুৱা ধৰণৰ যিবোৰ হাৱাই চপ্পল খুব ডিমাণ্ড হয়, আগতে খুব বহুত বিক্ৰী হৈছিলে, এতিয়া শেষ হৈ গৈছিলে মাজতে। আকৌ নতুনকৈ আহিছে এনেকুৱা ধৰণৰ হাৱাই চপ্পল, মহিলাসকলৰ কাৰণে হয়। দাম মাত্ৰ 99 টকা। দাম ইয়াতে লিখি থোৱা আছে অলৰেডি। এনেকুৱা ধৰণৰ এইখিনি চপ্পল লৈ যাব পাৰিব। তাৰপিছতে ধৰক
ধৰক আৰু সৰু বাচ্চাৰ এনেকুৱা ধৰণৰ চপ্পলো আহিছে এইবোৰো খুব ভাল কোৱালিটিৰ চপ্পল হয় পিন্ধি খুব আৰাম পাব দেখিবলৈ ধুনীয়া হয় আৰু লাষ্টিঙো খুব ভাল কৰে আৰু এইখিনি চপ্পলৰ দাম হ'ল 80 টকা অলৰেডি দাম আমাৰ সকলো ধৰণৰ চপ্পলত লিখি থোৱা হৈছে তাৰপিছতে সৰু সৰু ল'ৰা ছোৱালীৰ যিখিনি ক্ৰক্স লাগে এই ক্ৰক্সবোৰো আহিছে ক্ৰক্সবোৰৰ খুব ডিমাণ্ড আৰু খুব ভাল কোৱালিটিৰ ক্ৰক্স হয় বাচ্চাবোৰে পিন্ধি বিৰাট ভাল পাব এইবোৰ বিৰাট পিন্ধি পিনে বহুত আৰাম পাব এনেকুৱা ধৰণে ধৰক এইটো যদি মই দেখুৱাওঁ খুব বঢ়িয়া হয় পিন্ধিবৰ কাৰণে আৰু এইখিনি যিখিনি সৰু সাইজ আছে সৰু সাইজখিনিৰ দাম মাত্ৰ 50 টকা ইয়াত লিখি থোৱা আছে সৰু সাইজখিনিৰ দাম মাত্ৰ 50 টকা আৰু ডাঙৰ যিখিনি আছে ক্ৰক্স ডাঙৰ বাচ্চাৰ যিখিনি আছে সেইবোৰৰ দাম মাত্ৰ 60 টকা গতিকে এনেকুৱা ধৰণে এইবোৰ আহিছে এইখিনি ষ্টক বৰ্তমান আহি পাইছে চেণ্ডেলৰ আৰু ষ্টক আহি আছে আপোনালোকে সোনকালে আহি ইয়াৰ পৰা কালেক্ট কৰি লৈ যাব পাৰিব তাৰপিছতে আৰু এটা ষ্টক আমাৰ বহুত দিনৰ পৰা শেষ হৈ আছিলে এইটো যিটো সেট হয় এই সেটটো বহুত দিনৰ পৰা শেষ হৈ আহিছিলে এতিয়া নতুনকৈ আহিছে এই ষ্টকখিনি যোৱাকালি আহি পাইছে ইয়াতে চাওক আপোনাৰ এটা ফ্লোৰ ক্লিনাৰ আছে যিটো আমি বগা ফেনাইল বুলি কওঁ বগা ফেনাইল এটা আছে তাৰপিছতে এটা আপুনি টয়লেট ক্লিনাৰ পাব তাৰপিছতে এটা আপুনি ডিছ ৱাছ লিকুইড আছে মানে বাচন বৰ্তন ধুবৰ কাৰণে আপুনি পাব আৰু এটা হেণ্ড ৱাছ আছে এইটো আপোনালোকে পাব এইটো ষ্টকো বৰ্তমান আহি পাইছে এইটো আপোনালোকে লৈ যাব পাৰিব সাংঘাতিক ডিমাণ্ড হয় এই গোটেই চাৰিটাৰ দাম মাত্ৰ 130 টকা 130 টকাতে আপোনালোকে চাৰিটা লৈ যাব পাৰিব য'ত অকল বগা ফেনাইলটোৰ দামেই MRP যদি চোৱা হয় তেতিয়াহ'লে অকল বগা ফেনাইলটোৰ দামেই 110 টকা MRP দি আছে কিন্তু আমি গোটেই চাৰিটা সেটটো আপোনালোকক 130 টকাত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু সৰু ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ বাচ্চাৰ কিডছৰ ফ্ৰকবোৰ আহি পাইছে এইবোৰ ফ্ৰক আহিছে বৰ্তমান চাওক কিমান ধুনীয়া ফ্ৰক হয় ফেঞ্চি ফ্ৰক হয় পূজা স্পেচিয়েল ফ্ৰক হয় এইবোৰো আহি পাইছে ষ্টক এতিয়ালৈকে আমি খুলিব পৰা নাই এতিয়ালৈকে খুলি আছোঁ আমি নেক্সট ভিডিঅ'টোত আপোনালোকক আমি এইখিনিৰ ডিটেইলছ আপোনালোকক দেখুৱাম গোটেই ফ্ৰকবোৰ আমি আপোনালোকক দেখুৱাম ফ্ৰক আৰু জিন্সৰ ষ্টক জিন্সো অলৰেডি আহি আছে জিন্স আহি পোৱা নাই এতিয়ালৈকে দুদিনতে আহি পাব জিন্সৰ আৰু ফ্ৰকৰ গোটেই ষ্টকখিনি আপোনালোকে দেখি পাব আৰু যিমানখিনি বস্তু আমি আপোনালোকক ইয়াতে দেখুৱাইছোঁ যিমানখিনি বস্তু আপোনালোকে আমি ইয়াত মই এতিয়া বৰ্তমান দেখুৱালোঁ গোটেই বস্তুবোৰৰ আমি ৰিটেইল আৰু হ'লচেল দুইটাই আমি কৰোঁ কাৰোবাক যদি কোনোবাই যদি ধৰক দোকানত বেচিবৰ কাৰণে লৈ যাব বিচাৰে বা হ'লচেলত বিচাৰে তেতিয়াহ'লে যিটো আমাৰ ৰিটেইল দাম হয় সেই ৰিটেইল দামতকৈ আমি অকণমান দাম কম কৰি পিনে আপোনালোকক দিব পাৰিম গতিকে হ'লচেলত যদি লাগে আপোনালোকক এনেকুৱা ধৰণৰ ফ্ৰকবোৰেই হওক বা যিবোৰ এতিয়া ধৰক এনেকুৱা ধৰণৰ যিটো কম্বটো দেখুৱালোঁ লিকুইড কম্বটো দেখুৱালোঁ বা এনেকুৱা ধৰণৰ যিখিনি দেখুৱালোঁ বা জিন্সেই হওক বা জেন্সৰ টি চাৰ্ট হওক গোটেইবোৰ আমি ৰিটেইল প্লাছ হ'লচেল আমি দুইটাই কৰোঁ হ'লচেলত লাগিলেও আপোনালোকে লৈ যাব পাৰিব ঠিক আছে আজিলৈ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'টোত আমি আপোনালোকক এনেকুৱা ধৰণৰ যিখিনি ফ্ৰকৰ কালেকশ্যন আহিছে সৰু ল'ৰা ছোৱালীৰ সেই কালেকশ্যনখিনি আমি আপোনালোকক দেখুৱাম ধন্যবাদ